মই সাংবাদিক বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ অসমৰ বিভিন্ন জিলাৰ লগতে সংগতি ৰাখি আমি ডিমা হাছাও জিলাটো আমি ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস ডেথ এনিভাৰ্চাৰী আমি পালন কৰিবলৈ ওলাইছো অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে 5 নৱেম্বৰত পালন কৰা হ'ব সময়টো যদিও প্ৰত্যেকখন জিলাৰ কাৰ্যসূচীবোৰ অলপ দিনটো ইফালিফাল হ'ব আমাৰ যেহেতু মাননীয় আমাৰ গাৰ্জেন মিনিষ্টাৰ ভাইদই আমাক নিৰ্দেশ দিছে যে 3টা বজাত আমাৰ ডিমা হাছাওৰ যেটো ফাংচন হ'ব আমি ৰেলৱে ফিল্ডত আমি আয়োজন কৰিছিলো আমাৰ প্ৰায় 1500 আমাৰ ছাত্ৰ ছাত্ৰী হ'ব আৰু আমি আমাৰ যেটো ডিফাৰেন্ট এপেক্স বডি আছে আমাৰ ডিমা হাছাও জিলাত আমাৰ প্ৰায় 16-17 মান এপেক্স বডি আছে আমি এপেক্স বডি সকলক যেটো আমাৰ comprising of various communities আমি তেখেতসকলক ইনভিটেশন দিছো আমি আজিলৈকে গম পোৱা মতে প্ৰায় 700 মানে আমাৰ ইন্ডিভিজুৱেল পাৰসন আহিব from different apex body বিভিন্ন কমিউনিটিৰ লোক আহিব এই দিনটোত আমাৰ বিশেষকৈ আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ যেটো আমাৰ গান মানুহে মানুহৰ বাবে গানটো আমাৰ পৰিবেশন কৰিব আমাৰ হিউমেন চেইন এটা বনোৱা যাব তাত আমাৰ যত ছাত্ৰ ছাত্ৰী সকল বা আমাৰ যিসকল লোক আহিব তেওঁলোকে গোটেইখিনি মিলি গানটো আপোনালোকে জানে আমাৰ ইয়াত অকল আমাৰ ছাত্ৰ ছাত্ৰীয়ে নহয় আমাৰ জিলাৰ যিসকল আপোনাৰ ইনভাইটেড গেষ্ট থাকিব আমাৰ ইয়াত অনাৰেবল গাৰ্জেন মিনিষ্টাৰ থাকিব বা আমাৰ অনাৰেবল আমাৰ মিনিষ্টাৰ অফ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ নন্দিতা গাৰ্লছা মেমু থাকিব আমি মাননীয় আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ অফ নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিল তেখেতক আমি চিফ গেষ্ট হিচাপে নিমন্ত্ৰণ কৰিম আৰু তাৰ লগতে আমাৰ ইএম অকল থাকিব বা আমাৰ এমবিসি অকল থাকিব তাৰ লগতো আমাৰ সিনিয়ৰ সিটিজেনছো আমি কিছু আমি ইনভাইট কৰিছো প্ৰায় 100 জন মান হ'ব গোটেইকেইটা মিলি আমি যেটো গভৰ্ণমেণ্টৰ এটা নিৰ্দেশ আমি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ আমাৰ মৃত্যু দিৱস আমি পালন কৰিম 3টা বজাত আৰু আমি যেহেতু আমি স্থানটো ৰেলৱে ফিল্ড বুলি কৈছিলো যেহেতু আমি যেটো ওয়েদাৰ ফৰকাস্টিংত চাইছো বা আমি গম পাইছো বৰষুণ দিয়াৰ সম্ভাৱনা আছে এটো কাৰণে আমি আমাৰ যেটো লাল ফিল্ড তাতে আমি অল্টাৰ কৰিছোগে তাতে আমাৰ যে প্ৰগ্ৰামখিনি আমি আয়োজন কৰিম আপোনালোকৰ মাধ্যমৰ যোগেদিও আমাৰ যিসকল লোকেল মিডিয়া আছে আপোনালোকে লোকেল মাধ্যমৰ যোগেদি মই আমাৰ সকলো আমাৰ যিসকল জনাৰ্দন আহিব আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আহিব বা আমাৰ এফএক্স বডি যিসকল লোক আহিব তেওঁলোকক মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছো আমাৰ যেহেতু ৰেলৱে ফিল্ডটো আমি কেনসেল কৰিছো আমি লাল ফিল্ডত পাতিম গৈছো যাতে আমাৰ জুন দিন আমাৰ প্ৰগ্ৰামটো হ'ব 3টা বজাত আমাৰ 2টা বা 2:30টাৰ পৰা আমাৰ সমাগম হ'ব লৰা ছোৱালীবোৰ জমা হ'ব যে আমাৰ ৰেলৱে ফিল্ডৰ বাহিৰে আমাৰ লাল ফিল্ডত যাতে জমা হয়গে সো মই আশা কৰিছো আমাৰ আপোনালোকৰ যোগেদি সকলোকে মই অনুৰোধ জনাইছো যাতে আপোনালোকে এই যেটো আমি এটা আয়োজন কৰিছো চৰকাৰৰ নিৰ্দেশ মৰ্মে বা তেখেতৰ মৃত্যু দিৱস উপলক্ষে যেটো আমি গান পৰিবেশন কৰিম যাতে সকলোৱে আহে আৰু তাৰ মাজতো আমি অকল পাৰ্টিসিপেন্ট বুলিয়ে নহয় আমাৰ জনসাধাৰণকো জনাইছো যে ৰাইজে যদি আহে উপভোগ কৰিব বিচাৰে তেখেতসকলো আহিব পাৰিব কিমান শিল্পী আছে মানুহৰ বাবে এইটো আমাৰ জিলাৰ বেলেগকে আমাক ফিক্স কৰিছে ডাঙৰ জিলাবোৰ 5000 to 6000 কৰি দিছে আমাৰ একদম সৰু জিলা আমাৰ বিশেষকৈ আমাৰ তামুলপুৰ আৰু ডিমা হাছাও জিলাত যেহেতু আমাৰ অলপ পপুলেশনো কম ইয়াত 1000 বুলি ধৰি দিছে তথাপি আমাৰ যেহেতু আমাৰ এফএক্স বডিবোৰ আছে তেখেতসকলৰ লগতো আমি আলোচনা কৰি তেখেতসকলো পাৰ্টিসিপেট কৰিব বিচাৰিছে সো আমাৰ প্ৰায় 1700 মান হ'ব বাকি কি প্ৰগ্ৰাম থাকিব বাকি বিশেষ একো নাথাকে এটা কোৰেছ হ'ব কোৰেছত আমাৰ যিসকল আমি সাংস্কৃতিক মহাংগ্ৰামৰ
যিসকল পাৰ্টিচিপেণ্ট আছিলে তেওঁলোকে এটা কোৰেছ গান গাব সো তাৰপিছতে আমাৰ যিটো মেইন প্ৰগ্ৰাম মানুহৰ বাবে এই গীতখন পৰিৱেশন কৰিব আমি প্ৰায় 15 যেহেতু 1500 এৰাউণ্ড 1500 15 প্লাছ হ'ব 1500 প্লাছ হ'ব সকলোৱে একেলগে আমি পৰিৱেশন কৰিম ঠিক তেনেদৰে বাকি জিলাবোৰৰো তেওঁলোকৰ বেছি যেহেতু পাৰ্টিচিপেণ্টৰ প্ৰায় 5,000-6,000 হ'ব আমাৰতো ইতিমধ্যে আপোনালোকক কৈছে জিলাখন সৰু এমতে আমি 1500 প্লাছ আমি গম পাইছো আমি হিউমেন চেইন এটা বনাম আৰু গীতটো আমি পৰিৱেশন কৰিম Thank you.